নমস্কাৰ সমুদ্ৰ দৰ্শকক আন্তৰিক স্বাগতম জনাইছো এটা বৰ্ষৰ বিদায়ৰখন 2020 বৰ্ষৰ আজিৰ শেষৰ দিনটো আৰু কাইলৈ নতুন এটা বছৰক আমি আদৰণি জনাম আমি এই মুহূৰ্তত চলতে যোৱাটো বৰ্ষক এবাৰ সোঁৱৰিবলৈ বিচৰা নাই কাৰণ যোৱাটো বৰ্ষত যিমান ঘাট প্ৰতিঘাত প্ৰত্যেকজন ব্যক্তি বিশেষে সহ্য কৰিলে আসলতে সেই দিন যাতে দুনাই নাহে সেইটো সকলোৱে প্ৰাৰ্থনা কৰিছে আৰু আমিও অন্তৰকৰণেৰে বিচাৰো আসলতে নতুন এটা দিনৰ আৰম্ভণিৰে এটা বছৰ যাতে খুচাই সেইটোৱে যাতে সকলোৱে চেষ্টা কৰাটো উচিত হওক আৰু আজি দিনটো বিশেষকে নিখালৈ ভোজ ভাতৰ আয়োজন কৰা হৈছে আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ জানাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত দেখিবলৈ পোৱা গৈছে ৰাইজৰ ভিৰ কাৰণ প্ৰায় 9টা মাহে বন্দিত্বৰ জীৱন পাৰ কৰা সকল লোকে অকনমান উৎসৱমুখৰ পৰিৱেশ বিচাৰিছে সেইহেতুকে নিখা ভোজ ভাতৰ বাবে সকলোবোৰ সাজু হৈছে লগতে পিকনিক প্লটবিলাকতো দেখিবলৈ পোৱা গৈছে বহু লোকৰ সমাগম আজিৰ দিনটোতো আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পিকনিক থলীসমূহত বনভোজস্থলীসমূহত ক'ত কিদৰে ভিৰ হৈছে সেয়াও দেখুৱাম গুৱাহাটী মহানগৰীৰ বজাৰত আজি মাছ কিমান দৰলৈকে গৈছে আমি সেয়াও দেখুৱাম আৰু মোৰ লগত থাকিব আমাৰ সকলোৰে মৰমৰ এগৰাকী শিল্পী প্ৰতীক্ষা ডেকা প্ৰতীক্ষাৰ কণ্ঠেৰে সুন্দৰ সুন্দৰ গীতটো শুনি যাম পিচিআৰ টিমটোক অনুৰোধ পুনতে এটা গীত শুনি লওঁ প্ৰতীক্ষা যেহেতু আছে মই পৰিচয় কৰিছোঁ এয়া প্ৰতীক্ষা ডেকা প্ৰতীক্ষাৰ পৰিচয় আচলতে নিষ্প্ৰয়োজন এই মুহূৰ্তত আমাৰ অসমবাসীৰ কাৰণে বিশেষকৈ আৰু যিহেতু প্ৰতীক্ষা আছে সুন্দৰ গীতেৰে আৰম্ভ কৰোঁ আৰু আজি অকণমান গীতৰ আনন্দ লওঁ অকণমান খোৱা বোৱাৰ কথা পাতো নহয় জানো প্ৰতীক্ষা এটি গীত শুনিম বুলিয়ে কৈছোঁ কি শুনাব প্ৰথমতে নিশ্চয় তাই আগতে মই সমূহ অসমবাসী ৰাজ্যলৈ নৱবৰ্ষৰ ওলগ জনাইছোঁ আৰু কেচি পহেলি জিন্দেগানি যিহেতু আমাৰ যোৱা বৰ্ষটো 2020টো এটা পহেলি এটা ৰাজৰ নিচিনা গৈছে চ' সেই গানটোৰে মই আৰম্ভ কৰিব লৈছোঁ মোৰ অনুৰোধ যাতে বজাৰখনৰ ফুটেজ আমি লাইভ পাই থাকোঁ ক'ত কি হৈছে আমি পোনপটীয়াকৈ বজাৰলৈ যাবগৈ পাৰোঁ গুৱাহাটীৰ বজাৰখন দেখুৱাই আছোঁ প্ৰতীক্ষাৰ গীতটো আৰম্ভ কৰাৰ পূৰ্বে অকণমান বজাৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ আজি পুৱা বুলি ক'লে ভুলকৈ কোৱা হৈছে পুৱতি নিশাৰ পৰাই উজান বজাৰৰ ভিৰ দেখিবলৈ পোৱা গৈছিল মাছৰ বজাৰত ভিৰ দেখিবলৈ পোৱা গৈছিল আচলতে পূৰ্বৰ বছৰবিলাকত যদি ভালদৰে চাওঁ এনে সময়সমূহত আচলতে খুব কুঁৱলী পৰে বা সূৰ্যোদয় দেৰিকৈ হয় কিন্তু আজি আমি পুৱাতেই প্ৰায় 6 বজাতে দেখিছিলোঁ সূৰ্য টিকটিকীয়াকৈ ওলাইছিল আৰু তাৰ সুযোগতে সকলোৱে বজাৰলৈ ঢাপলি মেলিছিল আৰু ইতিমধ্যে কিমান কেজি ওজনৰ মাছ বিক্ৰী হৈছে আমি পুৱাৰে পৰা সেয়াও দেখুৱাই আহিছোঁ ক'ত কিমান দৰত মাছ বিক্ৰী হৈছে আমি সেয়াও দেখুৱাই আহিছোঁ পোনপটীয়াকৈ যাম প্ৰতিগৰাকী সাংবাদিকৰ ওচৰলৈ শোভনা থাকিব মনীষা কলিতা থাকিব দিব্য থাকিব শিৱসাগৰৰ পৰা ভাস্কৰ জাগুনৰ পৰা প্ৰাঞ্জল সকলোবোৰ আমাৰ সৈতে থাকিব কিন্তু কেচি পেহেলি হে এই জিন্দেগানি প্ৰতীক্ষা গীতটো আৰম্ভ কৰোঁ বঢ়িয়া আৰু প্ৰতীক্ষা যিহেতু আছে প্ৰতীক্ষাৰ কণ্ঠেৰে আপুনি মই ভাল পোৱা গীতসমূহ শুনি যাম এইবাৰ অকণমান বজাৰলৈ যাওঁ আহক যিহেতু পুৱাৰ পৰা আমি ভিৰ বুলি উল্লেখ কৰিছোঁ কিন্তু এতিয়াও বহুসংখ্যক লোক আছে যিয়ে বজাৰলৈ যোৱা নাই আশা কৰিছে অকণমান ভিৰ কমক তেতিয়া বজাৰলৈ যাম আৰু মাছৰ বা মাংসৰ দৰ লাহেকৈ হয়তো কমিও আহিছে মই পুনেবলৈ যাব বিচাৰিছোঁ উজান বজাৰলৈ তাত আছে আমাৰ সাংবাদিক শোভনা চৌধুৰী শোভনা পুৱাৰে পৰা আপুনি আমাক বাতৰি যুগুতাই গৈছে দেখুৱাই গৈছে প্ৰতিটো মুহূৰ্তৰ দৃশ্য তাৰ পৰা এতিয়া বজাৰত কেনেকুৱা পৰিৱেশ মাছৰ দৰ এতিয়ালৈ কিমান হৈছে গৈ বা কি আছে সবিশেষ আমাক জনাওক পোনপটীয়াকৈ শোভনা বছৰৰ আজি অন্তিমটো দিন আৰু 2020 বৰ্ষৰ প্ৰতিজনে ক'ব বিচাৰে এটা বেয়া বছৰ পাৰ হ'ল গতিকে এই অন্তিমটো দিনত আজিৰ দিনটোত যি 31ৰ যি নিশা সেই নিশাটোত প্ৰতিজনে লগে ভাগে এসাঁজ খাই এটা নতুন বছৰ এটা নতুন সময় আৰু ভাল লগা কিছু সময়ৰ প্ৰত্যাখ্যাত এটা নতুন বছৰ আদৰিব খোজে আৰু বিভিন্নজনে পৰিয়ালৰ সৈতে হওক বা লগক সমনীয়াৰ সৈতে হওক তেওঁলোকে এসাঁজ লগে ভাগে খোৱাৰ যি হেঁপাহ সেই হেঁপাহ 31ৰ নিশাটোত দেখিবলৈ পোৱা যায় আৰু 31ৰ নিশাৰ সেই যি বজাৰখন বহে দিনৰ ভাগত সেই বজাৰ বুলি ক'লে উজান বজাৰৰ যি মাছৰ বজাৰ সেই মাছৰ বজাৰখনৰ কথা ক'ব লাগিব মোৰ সহযোগী সঞ্জয় তালুকদাৰে দেখুৱাব পৰিৱেশ পুৱাৰ ভাগৰে পৰা এই উজান বজাৰৰ মাছৰ ঘাটত বিভিন্নজন গ্ৰাহক আহিছে কাৰণ প্ৰতিজন গ্ৰাহকে বিচাৰে তেওঁলোকৰ পচন্দৰ সকলোতকৈ ভাল যিটো মাছ সেই মাছটো ক্ৰয় কৰি তেওঁলোকে ঘৰলৈ লৈ যাব
ৰৌ ভকুৱা আৰি বৰালি বিকেটকে আদি কৰি সৰু ডাঙৰ বিভিন্ন ধৰণৰ মাছ আছে বিভিন্নজন ব্যৱসায়ীয়ে ইয়াতে মাছৰ দাম দৰো বিভিন্ন ধৰণৰ আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে ভকুৱা মাছ যি 15 কিলো ভকুৱা মাছ ইতিমধ্যে বিক্ৰী হৈ গৈছে আৰু সমান্তৰালকৈ আৰি বৰালি মাছো ইয়াত উপলব্ধ হৈছে আৰু প্ৰতিজন গ্ৰাহকে গুৱাহাটীবাসীয়ে পৰিয়াল বা লগ সমনীয়াৰ সৈতে 31ৰ নিশা যি পাৰ্টি আয়োজন কৰে সেই পাৰ্টিৰ বাবে মাছ বা প্ৰতিজনৰ এখন খাদ্যৰ তালিকা আজি যেহেতু থাকে মাছ মুৰ্গী আদি কৰি বিভিন্ন ধৰণৰ তেওঁলোকে সুস্বাদু খাদ্যৰ আজি এই 31ৰ নিশাটো তেওঁলোকে এনজয় কৰিব বিচাৰে আৰু উজান বজাৰ ঘাটৰ মাছৰ বজাৰ বুলি ক'লে ইয়াত গ্ৰাহকৰ ভিৰৰ কথা ক'বই নালাগে কাৰণ আমি প্ৰতি বছৰে দেখি আহোঁ যে 31ৰ নিশাৰ বজাৰখনৰ কাৰণে ৰাতিৰ যি সাজ খাব তেওঁলোকে সেই সাজখনৰ কাৰণে উজান বজাৰ ঘাটলৈ মাছটো কিনিবলৈ আহে তেওঁলোকে 800 গ্ৰাম কি মাছ ল'লে ভকুৱা মাছ ললো আৰু নিচিলা মাছ লৈ আছো বেলেগ বেলেগ পছন্দ অনুযায়ী বেলেগ বেলেগ মাছ আছে হয় হয় 31ৰ নিশাটো ঘৰতে চাগে ঘৰতে ফেমিলিৰ লগতে আৰু বিভিন্নজনে কৈছে যে পৰিয়ালৰ লগতে তেওঁলোকে লগে ভাগে খাব বন্ধুবৰ্গৰ সৈতে খাব মাছৰ কথা যদি কোৱা যায় গতিকে উজান বজাৰ ঘাটত ৰৌ বৰালি ভকুৱা আৰি সকলোবোৰ মাছ আছে সৰু ডাঙৰ মাছ আছে কাৰণ বাজেটৰ কথা আছে বিভিন্নজন মানুহৰ বিভিন্ন ৰুচিৰ কথা আছে গতিকে তেওঁলোকৰ পছন্দ অনুযায়ী বিভিন্ন ধৰণৰ মাছ আছে ইয়াত গ্ৰাহকসকলৰ ভিৰ পুৱাৰ ভাগৰে পৰা ইয়াত দেখিবলৈ পোৱা যায় কাৰণ উজান বজাৰে নহয় বিভিন্ন বজাৰত মাছৰ বজাৰতকে আদি কৰি বিভিন্ন বজাৰত গ্ৰাহকৰ ভিৰ হয় আৰু আজিৰ দিনটোতো উজান বজাৰ ঘাটত সেই একেই পৰিৱেশ 31ৰ নিশাটো লগে ভাগে এসাঁজ খাবৰ বাবে সকলোৱে ইয়ালৈ আহিছে বাইদেউ অকণমান যদি আহে মাছ কিনিছে কি মাছ কিনিছে এইটো ভকুৱা আছে আৰু চিতল আছে ৰৌ কিনিছোঁ ভকুৱা ৰৌ চিতল ইয়াত গ্ৰাহকসকলে তেওঁলোকে মাছটো আচলতে সকলোৰে যি নজৰ ভাল মাছ এটা যাতে তেওঁলোকে কিনি ঘৰলৈ লৈ যাব পাৰে তাৰ বাবে এইদৰে মাছৰ বজাৰত দৰদাম কৰিছে আৰু চিতল মাছ বৰালি মাছ ভকুৱা মাছৰ যি দাম সেই দাম তেওঁলোকে ইয়াত গ্ৰাহকৰ অনুযায়ী তেওঁলোকে মাছৰ ইয়াত বজাৰখনত আছে আৰু বিভিন্নজন গ্ৰাহকে এইদৰে উজান বজাৰ ঘাটলৈ আহিছে কাৰণ লগৰ সমনীয়াৰ সৈতে এসাঁজ আজি পৰিয়ালৰ সৈতে এসাঁজ খোৱা হ'ব চাগে হ'ব আৰু বছৰটো শেষ হ'বলৈ ওলাইছে চ' যিয়ে নহওক কৰোণা থাকক যি থাকক অন্ততঃ এই বছৰটো ভালকৈ বিদায় দি লওঁ নতুন বছৰ ভালকৈ মানে আদৰণি জনাওঁ নতুন বছৰক 2021লৈকে মানে চবৰে এটা বহুত ডাঙৰ হোপ আছে যে যিমানে যি নহওক চব ভাল হৈ যাব এটা নতুন বছৰ আশা মাছ ভাল পোৱা চাগে খাই মাছ ভাল পাওঁ কি মাছ আজি ইয়াতে আৰি বৰালি ৰৌ ভকুৱা সকলো মাছ আছে মোৰ আৰিও ভাল লাগে মোৰ ভকুৱাও ভাল লাগে চাওঁ কোনটো লওঁ চাই আছোঁ ক'ত থাকা মই ইয়াতে উজান বজাৰতে থাকোঁ উজান বজাৰতে এয়া বিভিন্নজন গ্ৰাহকে পুৱাৰ ভাগৰ পৰা তেওঁলোকে আহিছে কৈছে যে এটা ভাল বেয়াৰ মাজেৰে এটা নতুন বছৰ তেওঁলোকে আদৰিব পুৰণি যি 2020 বৰ্ষ আৰু 2020 বৰ্ষৰ কথা আমি সকলোৱে জানো কৰোণা মহামাৰীৰ এই সময়ছোৱাত কিদৰে পৰিৱেশ বিধ্বস্ত হৈছে অৰ্থনৈতিকভাৱে কিদৰে সকলো জুৰুলা হৈছে আৰু তাৰ মাজতে এটা নতুন আশা প্ৰত্যাশাৰে এটা নতুন বছৰ শোভনা নিশ্চয়কৈ আচলতে মাছৰ বজাৰত আপুনি যিহেতু আছে আপুনি সেই ট্ৰিপটি নিশ্চয় অনুভৱ কৰিছে কাৰণ মাছ কিনাতকৈও এইদৰে জীয়া মাছ চাবলৈ পোৱাটো আচলতে সৌভাগ্যৰ কথা বহু সেইদৰেও কৈছে দাম দৰো কৰিছে নিশ্চয়কৈ আৰু আমি প্ৰত্যেকখন বজাৰ আমি দেখাবলৈ চেষ্টা কৰিম কাৰণ নিশাৰ ভাগলৈ আজি সকলোৱে একেলগে ভোজ ভাত একেলগে খাবলৈ ব্যৱস্থা কৰিছে তাৰ বাবে আচলতে বজাৰত ভিৰ দেখিবলৈ পোৱা গৈছে আৰু দীৰ্ঘদিনৰ অন্তত আচলতে এইদৰে যদিও ওলাই আহিছে কিন্তু কৰোণা মহামাৰী এতিয়াও শেষ হৈ যোৱা নাই সেই নিশাতেকৈ কিন্তু সকলোৱে মানিবই লাগিব আমি পৰৱৰ্তী সময়ত সকলোখিনি দৃশ্য দেখাবলৈ চেষ্টা কৰিম শিৱসাগৰলৈ যাম তিনিচুকীয়ালৈ যাম জাগুনলৈ যাম উত্তৰ ওপৰত অসমৰ বিভিন্ন বজাৰখন আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম প্ৰতীক্ষা কণ্ঠেৰে গীতো শুনিম কিন্তু এইখিনিতে এটি বিৰতিৰ সময় 2020 বৰ্ষক বিদায় দি 21ৰ বাবে সকলোবোৰ সাজু হৈছে 2020 বৰ্ষৰ সেই ভয়ানক দিনবোৰ কোনো বিচৰা নাই আচলতে কেতিয়াও নোহোৱা বা কেতিয়াও নেদেখা এটা সময় পাৰ কৰিছে সকলোৱে প্ৰায় 9টা মাহৰ বন্দিত্বৰ পাছত আজি নিশাটো ভালদৰে পাৰ কৰিবলৈ 2020 বৰ্ষক সকলোৱে আনন্দৰে বিদায় দিব বিচাৰিছে যাতে সেই 20 বৰ্ষটো আকৌ ঘূৰি নাহক DY 365 আজিৰ দিনটোত আমি বিশেষকৈ গুৱাহাটী মহানগৰীহে নালাগে ৰাজ্যৰ আন আন প্ৰান্ততো ক'ত কিদৰে নিশাৰ ভোজভাতৰ আয়োজন কৰা হৈছে লগতে কোভিড প্ৰট'কল কোনে কেনেদৰে ফ'ল' কৰিছে আমি সকলোবোৰ সামৰিয়ে বহিছোঁ এই মঞ্চত আৰু মোৰ সৈতে আছে প্ৰতীক্ষা কণ্ঠেৰে আমি গীত শুনি গৈছোঁ শিৱসাগৰৰ বজাৰখনো আমি দেখুৱাম কিন্তু প্ৰতীক্ষা কণ্ঠেৰে আৰু এটা গীত এই মুহূৰ্তত শুনি লওঁ প্ৰতীক্ষা এবাৰ কি শুনাবা মই বেনাম সে খ্বাহিশে বুলি মোৰ বহুতে বেছি ফেভৰেট আৰু যেহেতু 2020ত ইমানখিনি ড্ৰিমছ আছিল বা ইমান আশা আছিলে সেইখিনি
পূৰণ নহ'ল যি কৰোনাৰ সময়ৰ কাৰণে, হয় ঠিক। কৰোনাৰ প্ৰব্লেমছৰ কাৰণে বাট ষ্টিল সেই আকৌ নতুন আশা লৈ পেলাই আকৌ 2021 বৰ্ষটো আকৌ আদৰি লৈছো তুমি বা সকলোৱে ল'ব। বহি থকা 2020 বৰ্ষত যদিও কৰোণা কাল তুমি বহুকেইটা গীত ৰেকৰ্ডিং কৰিছা হয় কৰিছো তথাপিও মানে বহুত আশা আছিল মই যেন মুম্বাই যাম বা মুম্বাইত কাম কৰিম বুলি বহুত ৰেকৰ্ডিংছ আছিলে সব কেনসেল হৈ গ'ল কৰোনাৰ কাৰণে সো হোপ আৰু 2021 সকলোৱে হয় সেইটো আশা কৰিছে 21 ভাল হওক হয়। ঠিক আছে গীতটোলৈ আহোঁ নিশ্চয় সুন্দৰ এটি গীত আৰু প্ৰতীক্ষা কণ্ঠৰ এনে গীতসমূহ আচলতে খুব বেছি ভাল লগা হয় প্ৰতীক্ষা ধন্যবাদ জনাইছোঁ আমি খন্তেকমাৰ বিৰতিৰ কাৰণে পুনৰ অকণমান ৰ'ব খুজিছোঁ এইখিনিতে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি গুৱাহাটী মহানগৰীৰ বজাৰখনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ আমি দেখুৱাইছোঁ প্ৰতীক্ষা কণ্ঠৰে গীত শুনিছোঁ আজি বিশেষ এটা দিন গুৱাহাটী মহানগৰ বিশেষকৈ চিৰিয়াখানা আজি দুৱাৰ মুকলি কৰা হ'ব পৰ্যটকৰ কাৰণে আৰু সেই হেতুকে চিৰিয়াখানা যদি বিশেষ আয়োজন কৰা হৈছে তাত থাকিব আমাৰ সাংবাদিক দিব্য মই দিব্যৰ ওচৰলৈ যাম দিব্য যদি সাজু হৈ আছে মই পুনৰ দিব্য ওচৰলৈ যাব বিচাৰিছোঁ চিৰিয়াখানাত কি হৈ আছে আচলতে আমি সেয়া দেখুৱাম শিৱসাগৰত সতীৰ্থ ভাস্কৰ থাকিব তিনিচুকীয়াৰ পৰা জাগুনৰ পৰা থাকিব প্ৰাঞ্জল আৰু আমি জনাইছোঁ ইতিমধ্যে আজি নিশাৰ ভাগলৈ যদিও বিশেষ আয়োজন কৰা হৈছে দিনৰ ভাগতো বিভিন্ন ঠাইত গুৱাহাটী মহানগৰীৰ আশে পাশে নালাগে ৰাজ্যৰ আন আন প্ৰান্তৰ বিভিন্ন ঠাইত আজি বনভোজস্থলীসমূহত যথেষ্ট মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে কিন্তু যিহেতু প্ৰতীক্ষা আছে আৰু এটি সুন্দৰ গীত শুনি লওঁ আহক এইবাৰ কি শুনিম মই মোৰ অতিকৈ প্ৰিয় অনুৰাধা পৰৱালজী তেখেতৰ এটি বহুত পুৰণি গীত কিন্তু মোৰ বহুত বেছি ফেভৰেট মোৰ দেউতাই গাই থাকে এইটো গান সো মই বহুত ভাল পাওঁ সেইকাৰণে মই এই গীতটোকে অলপ ঠিক আছে শুনো কোনটো তোমাৰ খুব প্ৰিয় গীত बहुत प्यार करते हैं तुमको सनम बहुत प्यार करते हैं तुमको सनम कसम चाहे ले लो कसम चाहे ले लो खुदा की कसम बहुत प्यार करते हैं तुमको सनम बहुत प्यार करते हैं तुमको सनम बहुत प्यार करते हैं तुमको सनम बहुत प्यार करते हैं तुमको सनम
चाहेंगे, तुम्हें यूं ही चाहेंगे जब तक है दम। बहुत प्यार करते हैं तुमको सनम, बहुत प्यार करते हैं तुमको सनम। सागर की बाहों में मौजें हैं जितनी, सागर की बाहों में मौजें हैं जितनी, हमको भी तुमसे मोहब्बत है उतनी कि ये बेकरारी, कि ये बेकरारी ना अब होगी कम। बहुत प्यार करते हैं तुमको सनम, बहुत प्यार करते हैं तुमको सनम। कसम चाहे ले लो, कसम चाहे ले लो, खुदा की कसम। बहुत प्यार करते हैं तुमको सनम, बहुत प्यार करते हैं तुमको सनम। এইটো গীত অকল তুমি ভাল পোৱা বুলিয়ে নহয় বা তোমাৰ দেউতাই ভাল পোৱা বুলিয়ে নহয়, সকলোৱে ভাল পোৱা এটি গীত। আৰু কৈ ভাল পাম যে তুমি ইমান ধুনীয়াকৈ গীতটো গাইছা। আচলতে প্ৰতীক্ষা ৰেৱাজৰ পৰা যদি আঁতৰি যোৱা তোমাৰ দিগদাৰ হ'ব হয়তো। ইমান ধুনীয়া কণ্ঠ আৰু ইমান ধুনীয়াকৈ গীতটো গাইছা। অনুৰাধা পৰিয়ালে যিদৰে গায় তাৰমানে তাতকৈ হয়তো ভালকৈ আজি শুনিছোঁ এনেকুৱা লাগিছে। আৰু তোমাৰ ঘৰখনৰ পৰিৱেশটো মই চিন্তা কৰিছোঁ। দেউতাই যে গীতটো গাই থাকে বুলি কৈছা, পৰিৱেশটো চিন্তা কৰিছোঁ। মায়ে গীত লিখে, তুমি সুৰ কৰি গীত গোৱা নিজে, দেউতাই ভাল পোৱা গীতবোৰ গুণগুণাই থাকে, তেন্তে সেই পৰিৱেশটো কিমান ভাল লগা হ'ব সেইটো মই অনুভৱ কৰিছোঁ। বাৰু যিয়ে নহওক আৰু গীত শুনিম। মোলৈ এটা মেছেজ আহিছে যে ফোন লাইনটো অন কৰি দিব লাগে, প্ৰাঞ্জলে লিখিছে। কিন্তু ফোন লাইনটো অন কৰি দিব নোৱাৰোঁ, এইটো কাৰণে পোনপটীয়াকৈ আছোঁ। আৰু আপোনালোকে অনুৰোধ কৰা গীত হয়তো পৰিৱেশে শুনাব নোৱাৰিবও পাৰে, সেইকাৰণে মই ভাল পোৱা গীতহে শুনিম আৰু আপোনালোকে মই ভাল পোৱা গীতে আজি শুনিব লাগিব। এই মুহূৰ্তত যাব বিচাৰিছোঁ দিব্যৰ ওচৰলৈ। দিব্য আছে চিৰিয়াখানাত। দিব্য, চিৰিয়াখানা হয়তো সজাই পৰাই অকণমান ৰখা হৈছে দিনটোৰ কাৰণে বা মুকলি কৰা হ'ব যিহেতু দুৱাৰ আজিৰে পৰা। কেনেকুৱা পৰিৱেশ, কি আছে সবিশেষ দিব্য? হয় স্নিগ্ধাৰেখা, কোভিড-19 মহামাৰীতে আৰু লকডাউনৰ ফলত সুদীৰ্ঘ 10 মাহ ধৰি বন্ধ হৈ আছিল অসম ৰাজ্যিক চিৰিয়াখানা। আৰু আজি অসম ৰাজ্যিক চিৰিয়াখানাৰ পুনৰ মুকলি কৰিছে আৰু 2 তাৰিখৰ পৰা পৰ্যটকসকলে ইয়াত আহি চিৰিয়াখানা চাব পাৰিব। আৰু বৰ্তমান চিৰিয়াখানা মুকলি কৰিবলৈ আহি উপস্থিত হৈছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। আমি তেওঁৰ ওচৰত পোনে পোনে যাব বিচাৰিম। এনেকুৱা মই ভাবোঁ এই ক্ষেত্ৰত আমি গোটেইখিনি বহি আপুনি যেনেকুৱা প্ৰশ্ন উত্থাপন কৰিলে আমি গোটেইখিনি চিন্তা চৰ্চা কৰিছোঁ। কৰি আমাৰ কোভিড প্ৰট'কল মানি, প্ৰট'কলত বহুতখিনি কথা আছে, যেনেকুৱা আপোনালোকৰ লগতে আমি কথা পাতিছোঁ, মাস্কখন পিন্ধি পাতি আছোঁ, ঠিক তেনেকুৱা চেনিটাইজাৰ ব্যৱহাৰ কৰা, একেলগতে বহুত মানুহ একাট্টা নোহোৱা, এনেকুৱা স্থিতি আমি ইয়াতে তৈরি কৰিছোঁ। এদিনত মানে একে সময়তেতো আমাৰ মানুহে একেলগতে যে গোটেইখিনি লাইন কৰি আহে এনেকুৱা নহয়, 2-3জনকৈ আহে। আৰু আমাৰ এই যিটো জোৰ এৰিয়া জিঅ'গ্ৰাফিকেল বাউণ্ডাৰী বহুত বেছি হয়। খুব নেচাৰেলি কালি মানুহ আহিব, কিন্তু আমি চেষ্টা কৰিম আমাৰ ভিতৰত আমাৰ ষ্টাফ থাকিব যাতে মানুহ একাট্টা হ'ব নোৱাৰে। কোভিড প্ৰট'কলত কথাটো এনেকুৱা যে এক ঠাইত মানুহ 25গৰাকীৰ ওপৰত হ'বই নোৱাৰে আৰু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। নতুন জন্তু আছে, হয়, আপোনালোককো দেখাম আজি। তো নতুন জন্তুৰ ভিতৰত আমাৰ কেংগাৰু আছে, যিটো আগতে নাছিল, মেকাও আছে, ঠিক তেনেকুৱা
আপোনালোকে জানে যে আমাৰ আটাইতকৈ চিয়াচিন মাংকি আছে, আটাইতকৈ ইণ্টেলিজেণ্ট মাংকি আমি এক পেয়াৰ আমি ইয়াতে আছে, লগতে টৰ্টাইল আছে 4টা, যিটো ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ হয়। তো এইবিলাক নতুন প্ৰজাতি আমি ইয়াতে সন্নিৱিষ্ট কৰিলোঁ। আৰু আপুনি সঁচাকৈ সুধিছে যে ক'ৰ পৰা আহিলে, আপোনালোকে জানে যে আমাৰ বন বিভাগে এইবিলাক আমি আমাৰ অসম সীমান্তত, এইটো মিজোৰাম বৰ্ডাৰত আমি পাইছিলোঁ। এইটোৰ চোৰাং বেহাৰ কাৰণে ৱৰ্ল্ডৰ কোন ঠাইৰ পৰা আনিছে এতিয়ালৈকে আমি ফাইণ্ড আউট কৰিব পৰা নাই, বাট এটা ইণ্টাৰনেশ্যনেল স্মাগলিং, যিটো ৱাইল্ড লাইফৰ স্মাগলাৰবিলাক আছে তেওঁলোকৰ জৰিয়তে আহিছিল। আমি এইবিলাক ল'লোঁ আৰু আমি নীতিৰ আধাৰত, নিয়ম নীতিৰ আধাৰত আমি এইবিলাক আমাৰ জুত এতিয়া সংৰক্ষণৰ কাৰণে ৰাখিছোঁ। এতিয়ালৈকেতো টিকেটৰ মূল্য আগৰ নিচিনাই আমি ৰাখিছোঁ। আজি যিহেতু মুকলি কৰা হ'ল, কাইলৈ শুকুৰবাৰ, কাইলৈ আপোনালোকৰ বন্ধ থাকে, কিন্তু 1 জানুৱাৰী খোলা থাকিব নে বন্ধ থাকিব নেকি? আমি এতিয়া বহি আমি চেষ্টা কৰিম কাইলৈ খোলা ৰখাৰ কাৰণে। বছৰৰ প্ৰথম দিন ৰাইজে যদি বিচাৰে অলপ আহিব লাগে বা তেওঁলোকে ধৰক অলপ এনজয় কৰিব লাগে। আগতে আমি ভাবিছিলোঁ যে যিহেতু বন্ধৰ দিন আমি 2 তাৰিখৰ পৰা আৰম্ভ কৰিম, তথাপি আমি ইয়াতে বহি আমাৰ গোটেইখিনি আমাৰ ছিনিয়ৰ অফিচিয়েলছ আহিছে, তেওঁলোকৰ লগতে কথা পাতি আমি যদি কণ্ট্ৰল কৰিব পাৰোঁ তাৰ নিঃসন্দেহে আমি কৰিম। ইমান দিন বন্ধ হৈ থকাৰ ফলত কিমান ৰেভিনিউ আপোনালোকৰ চিৰিয়াখানা এটা ৰাজহ সংগ্ৰহ যথেষ্ট ডাঙৰ এটা উৎস আপোনালোকৰ বন বিভাগৰ পৰা? না, বন বিভাগের নহয়, এইটো বেলেগ সোসাইটিত চলে আৰু এই ৰাজহটো আমি আমাৰ বন বিভাগে আমি নলওঁ, কিন্তু জোৰ ডেভেলপমেণ্টৰ কাৰণে বা জোৰ যি জন্তু আছে তেওঁলোকৰ খোৱা বহা ইত্যাদিৰ কাৰণে আমাৰ টকাৰ প্ৰয়োজন হয়। এইটো জোৰ পৰাই আমি সংগ্ৰহ কৰোঁ। আজি জোৰ পৰা যেহেতু সংগ্ৰহ কৰোঁ, নিঃসন্দেহে আমাৰ ক্ষতি হৈছে। এই মুহূৰ্তত আপোনাক আমি তথ্য দিয়াটো যে আমাৰ ইমানখিনি ক্ষতি হৈ গ'ল বা ইমান টকাৰ ক্ষতি হ'ল এনেকুৱা নহয়। আজিৰ দিনত আপোনালোকে জানে আমি অনলাইনৰ জৰিয়তে আমি ৰেভিনিউটো সংগ্ৰহ কৰোঁ আৰু তেওঁলোকৰ বুকিংটো হয়। কাজেই এই ক্ষেত্ৰত হয় ধৰক এটা ভাল আমাৰ ৰেভিনিউ লছ হৈছে। দিব্য, আপুনি পুম্পিতকা মহোদয় থাকক। যিহেতু পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই ইতিমধ্যে বন্যজন্তু বহুখিনি আহিছে বুলি কৈছে, আমি সেয়াও চাবলৈ চেষ্টা কৰিম। পুম্পিতকা আপুনি আমাৰ সৈতে থাকক। এই মুহূৰ্তত যাব বিচাৰিছোঁ পোনে শিৱসাগৰৰ মাছৰ বজাৰখনলৈ। মোৰ সতীৰ্থ ভাস্কৰ আছে। ভাস্কৰ, যথেষ্টখিনি দেৰি হৈছে, আচলতে বজাৰ যথেষ্ট হৈ গৈছে হয়তো এই মুহূৰ্তলৈকে, কিন্তু বৰ্তমান পৰিৱেশ কেনেকুৱা, কিমান কেজি ওজনৰ মাছ ওলাইছে বা মাছৰ দৰ কেনেকুৱা শিৱসাগৰত? ভাস্কৰ। স্নিগ্ধা, মই বৰ্তমান উপস্থিত আছোঁ পহুগড়ত, আৰু পহুগড়ত ইয়াতে আছে এটা ডাঙৰ বিশাল জলাশয় আছে। মই 2টা বস্তু আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম স্নিগ্ধা, আপোনাৰ জৰিয়তে আমাৰ সমগ্ৰ DY 365 দৰ্শকসকলক, যে এই যিটো পহুগড়, সেই পহুগড়ৰ ইতিহাস সম্পৰ্কত ইতিমধ্যে আমি কেইবাটাও অনুষ্ঠান সম্প্ৰচাৰ কৰি গৈছোঁ। আপুনি হয়তো জানে পহুগড় কিহৰ কাৰণে বিখ্যাত, ঐতিহাসিক স্থান, আৰু ইয়াতে এখন চিৰিয়াখানা আছিল, আৰু পাছৰ পৰ্যায়লৈ চিৰিয়াখানাখন ইয়াতে পক্ষী বিচৰণ ভূমিলৈ পৰিণত হৈছিল, বিভিন্ন ঠাইৰ পক্ষী, আৰু তাৰ কিনাৰত যিখন জলাশয় তাতে যথেষ্ট সংখ্যক বিভিন্ন প্ৰজাতিৰ মাছ উপলব্ধ হৈছে। আৰু এই যি পহুগড়ৰ যি বিনন্দীয়া ৰূপ, যি অপূৰ্ব দৃশ্য, যি নান্দনিক দৃশ্য, সেই নান্দনিক দৃশ্য উপভোগ কৰিবৰ কাৰণে, কাৰণ ইয়াত অক্টোবৰ মাহৰ পৰা বিভিন্ন ধৰণৰ পক্ষী বিভিন্ন ঠাইৰ পৰা অহা যিখিনি পক্ষী আছে, পৰিভূমি চৰাই আগমন ঘটে, আৰু সেই পৰিভূমি চৰাই যি জলকেলি কৰা দৃশ্য সেয়া চাবলৈ বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আহে। মই সমান্তৰালকৈ যিহেতু আজি 31 ডিচেম্বৰ, আজি এটা পুৰণি বছৰক বিদায় দি আমি নতুন বছৰক আজি আদৰিম, কাৰণ বিগত বৰ্ষত নতুন বছৰ আদৰাৰ যিটো পৰ্ব নহ'ল, বিভিন্ন কাৰণত নহ'ল, সেয়া আৰু মই বহলাই নকওঁ, কিন্তু এই মুহূৰ্তত ইয়াত 2টা দৃশ্য দেখাইছোঁ। এটা অপূৰ্ব দৃশ্য, মোৰ পিছফালে প্ৰায় কেইবাশ, ইয়াত হাজাৰ পৰিভ্ৰমী চৰাই ইয়াতে জলকেলি কৰি আছে। সমান্তৰালকৈ ইয়াত মাছ, ৰাইজৰ কাৰণে বিভিন্ন প্ৰজাতিৰ মাছ ইয়াত আজি বিক্ৰী কৰা হৈছে, সুলভ মূল্যত বিক্ৰী কৰা হৈছে। আৰু ইয়াত আপুনি দেখিছে মাছে কেনেকৈ কক গকাই আছে, মই দেখুৱাইছোঁ, সেয়াও দৃশ্য দেখাইছোঁ। মই 2টা দৃশ্য একেলগে স্নিগ্ধা দেখাবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালকৈ মূলত গুৱাহাটীৰ পৰা অহা এই যি পহুগড়ৰ যি নান্দনিক দৃশ্য, সেই নান্দনিক দৃশ্য উপভোগ কৰিবলৈ অহা একাংশ পৰ্যটক বুলি নকওঁ, যিহেতু আমাৰ একেবাৰে কাষৰীয়া গুৱাহাটীৰ পৰা আহিছে, তেওঁলোকে পহুগড়ৰ কথা জানে, পহুগড়ৰ যি অপূৰ্ব দৃশ্য আজি সেয়া তেওঁলোকে চাবলৈ আহিছে। আৰু মই তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ পৰা জানিব বিচাৰিম কি উপভোগ। সমান্তৰালকৈ মই দেখুৱাম মাছৰ যিটো ৰাইজৰ কাৰণে আজি মাছ উলিয়াইছে। ইয়াত আজিৰ পৰাই ইয়াত মাছ মাঘৰ বিহুলৈকে, মাঘৰ বিহু উৰুকালৈকে এনেদৰে মাছ ৰাইজৰ কাৰণে উলিয়াই থাকিব, বিভিন্ন প্ৰজাতিৰ মাছ, আৰু ৰাইজ আহক ইয়াৰ পৰা সুলভ মূল্যত এটা আপোনালোকৰ মনৰ পচন্দৰ মাছ তেওঁলোকে আপোনালোকে লৈ যাওক, যথেষ্ট কম মূল্যত, বজাৰতকৈ আপুনি বহুত কম মূল্যত ইয়াত পাব, সতেজ মাছ। মই প্ৰথমে গুৱাহাটীৰ পৰা যিটো পৰ্যটকৰ দল তেওঁলোকৰ যাম, কি ক'ব, যিহেতু এক অনন্য ইয়াত দৃশ্য আজি আপোনালোকে দেখিবলৈ পাইছে। সমান্তৰালকৈ মাছ, আজি 31 মাছ কিনিবলৈ বহুত লোকে আগমন ঘটিব, কি ক'ব? এনেইতো শুনি আছিলোঁ বহুত দিনৰ পৰা,
জাগাটোৰ কথাটো শুনিয়ে আছিলোঁ বহুত দিনৰ পৰা, আজি নিজে চাবলৈ পাইছোঁ। আৰু যিহেতু মই নিজেও বাহিৰত থাকোঁ, মই এতিয়া এইখিনি নিজে চাই ইনফৰমেশ্যনটো মই এতিয়া বাহিৰত পাছ কৰিব পাৰিম, কাৰণ মই বিয়া হৈছোঁ বাহিৰৰ মানুহৰ লগত, যাতে অহাবাৰ আহিলে মই আৰু মানুহ লৈ আহিব পাৰোঁ আমাৰ নিজৰ জেগা দেখাবৰ কাৰণে। ভাল লাগিছে। 31টো চবৰে ভালে কুশলে মানে শেষ হওক আজিৰ দিনটো, অহা বছৰ আকৌ নতুনকৈ অহাকালিৰ পৰা ভাল পাইছোঁ চবেই আমি আহি পেলাই। কি ক'ব, যথেষ্ট সংখ্যক ইয়ালৈ পৰ্যটক আহে। মই কৈছোঁ দুটা কাৰণ, পহুগড়খন এখন ইতিহাস প্ৰসিদ্ধ ঠাই। তেতিয়া চিৰিয়াখানা আছিল, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ তেতিয়া এখন চিৰিয়াখানা হিচাপে প্ৰতিষ্ঠা, পিছৰ পৰ্যায়ত এখন পক্ষীৰ বিচৰণস্থলীলৈ আচলতে ৰূপান্তৰিত হৈছে। অনাবিল দৃশ্য, নান্দনিক দৃশ্য, কি ক'ব এই মুহূৰ্তত? এই পৰিৱেশটো চাই পেলাই আমি সঁচাকৈ অভিভূত হৈছোঁ। আৰু লগতে যি আমি আহি পেলাই যি মাছ মৰা সেইটো দেখিলোঁ, মানে নতুন বছৰক আদৰাৰ কাৰণে, এইটো দেখি আমি আৰু আপ্লুত হৈছোঁ। আৰু মোৰ ফালৰ পৰা ক'বলৈ একো নাই, মানে পৰিৱেশটো খুবেই ভাল লাগিছে। আৰু সমূহ অসমবাসী ৰাইজলৈ মোৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ, জ্ঞাপন কৰিছোঁ। হয়, ঐতিহাসিক ৰংপুৰৰ পৰাই স্নিগ্ধা আপোনাৰ জৰিয়তে DY360ৰ প্ৰতিজন দৰ্শকলৈ নৱবৰ্ষৰ যি আন্তৰিক শুভকামনা, অনাগত যি দিন সেই দিনবিলাক যাতে সকলোৰে ভালেৰে পাৰ হয়। আৰু এগৰাকী আছে গুৱাহাটীৰ পৰা, মই তেখেতৰ ওচৰলৈ যাম। কি ক'ব দাদা? যথেষ্ট এক ধুনীয়া পৰিৱেশ, আহি আপুনি এটা বছৰ বিদায় দিয়া হ'ব আৰু কাইলৈ আৰু কেইটামান ঘণ্টা তাৰপিছতে নতুন বছৰক আদৰা হ'ব। এই মুহূৰ্তত কি অনুভূতি আপোনাৰ? ভালে লাগিছে ইয়াতে, মানে ইয়াতে শিৱসাগৰত ধৰক ৰংঘৰ, তলাতল ঘৰ এইবোৰ বেছি মানে চবে জানেতো, এইটো মানে আমিও বহুতবাৰ আহিছো, এইবাৰে প্ৰথম ভাস্কৰ, সঁচা অৰ্থত আচলতে মাছ খোৱাতকৈও মাছ ধৰাৰ বা জীয়া মাছ এইদৰে ধৰাৰ যি ছবি আপুনি দেখিছে বা আমাক দেখুৱাইছে, সেয়া সঁচা নান্দনিক দৃশ্য। আৰু এনে দৃশ্য চাবলৈ পোৱাটো সঁচা অৰ্থ সৌভাগ্যৰ কথা। মই উল্লেখ কৰিছোঁ যে খোৱাতকৈ ধৰা আনন্দ কিন্তু সঁচাই সুকীয়া। আৰু পহুগড়ৰ যি ইতিহাস আপুনি কৈছে যে আহোমৰ ৰাজত্বৰ সময়তে, ভাস্কৰ, হয়, আহোমৰ ৰাজত্বৰ সময়তে সেয়া চিৰিয়াখানা আছিল, আৰু আজি এখন অৰণ্য বা পক্ষীৰ কাৰণে আছে বিচৰণথলী। সুন্দৰ খুব দৃশ্য ভাস্কৰ। পৰৱৰ্তী সময়ত আমি আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিম। অকণমান চমু বিৰতিৰ কাৰণে কিছু সময় ৰৈছোঁ এইখিনিতে। বিৰতিলৈ যোৱাৰ পূৰ্বে আমি আপোনালোকক লৈ গৈছিলোঁ পহুমৰালৈ, শিৱসাগৰৰ পহুমৰা, য'ত এটা সময়ত আহোমৰ আচলতে চিৰিয়াখানা আছিল। তাত এতিয়া এক প্ৰকাৰ পক্ষী অভয়াৰণ্যৰ দৰে এজাক খৰালি হাঁহ আৰু তাৰ মাজতে এজাকে মাছ ধৰি আছে। একাংশ লোক পহুমৰাগড় চাবলৈ গৈ তাত মাছ কিনিবলৈ লৈছে। আৰু তাতে আছে আমাৰ সতীৰ্থ ভাস্কৰ, পোনে পোনে ভাস্কৰৰ ওচৰলৈ আহিছোঁ। ভাস্কৰ, সেই সুন্দৰ দৃশ্য পুনৰ চাব বিচাৰিছোঁ আৰু সমগ্ৰ পৰিৱেশ এবাৰ আমাক পুনৰবাৰ দেখুৱাওক। হয় স্নিগ্ধা, পহুমৰা নহয় যে পহুগড়, আপুনি ইয়ালৈ বহুতবাৰ আহিছে, আপুনিও বহুত অনুষ্ঠান কৰিছে। মই কৈছোঁ পহুগড়ৰ যি দুটাকৈ দৃশ্য দেখাইছোঁ, এফালে যদি আপুনি চাই যথেষ্ট পৰিভ্ৰমী চৰ, এফালে মাছ কিনিব। আপুনি মাছ কিনিম বুলি কৈছিলে, কি মাছ কিনিব? ৰৌ আছেনে মাছ? মই দেখুৱাম, আমাৰ কেমেৰা পাৰ্চন অমিতে দেখাব। স্নিগ্ধা আচলতে মই এইখিনিতে DY360 দৰ্শকক কওঁ, স্নিগ্ধাই ব্ৰেকৰ সময়ত মোক কৈছে মাছ পঠাই দিবলৈ কৈছে। যিসকল আমাৰ গুৱাহাটীৰ পৰা অহা যিসকল ইয়াত পৰ্যটক আছে, মাছ পঠাই দিবলৈ কৈছে, নহ'লে বোলে এয়া মাছ খালে পেট ফুলিব, পেট বেয়া হ'ব বুলি কৈছে। গতিকে মই স্নিগ্ধা বলে এটা মাছ এবাৰ পঠাই দিম, বাহু মাছ। স্নিগ্ধা দেখুৱাইছোঁ মই মাছ, কোনটো মাছ ল'ব আপুনি চাই লওক, নিজে চাই লওক। তেওঁলোকে আচলতে পহুগড়ৰ যি নান্দনিক দৃশ্য সেয়া চাবলৈ আহিছিল, কিন্তু লগতে তেওঁলোকে মাছ দেখিছে, যিহেতু সতেজ মাছ, জীয়া মাছ, গতিকে জীয়া মাছ তেওঁলোকে লৈ যাব বিচাৰিছে। ইয়াত কি মাছ পোৱা যায়? ইয়াত ৰৌ, বাহু, বিগেট, স্কেল কাপ, সকলো ধৰণৰ মাছেই পোৱা যায়। আৰু মই কৈছোঁ এয়া তেওঁলোকে মাছ কিনিছে, মাছে ইতিমধ্যে ৰাতিপুৱা পুৱা ধৰা মাছ হয়, এয়া লৈছে। কেইটা মাছ লৈছে আপোনালোকে? আৰু দুটা কেনেকুৱা লাগিছে আচলতে? ইয়াতে আপোনালোকে চৰাই চাবলৈ আহিছিলে, তাৰপিছত মাছ দেখি মাছ এতিয়া গুৱাহাটী লৈ যাব? ভাল লাগিছে, বহুত ভাল লাগিছে। লোকেল মাছ দেখিছোঁ, তাতে নিজে মৰা দেখিছোঁ, তেখেতসকলে বহুত ভাল লাগিছে। গুৱাহাটী এনেকুৱা পৰিৱেশ নাই? নাই। গুৱাহাটীৰ পৰা আহি স্নিগ্ধা তেওঁলোকে এই যিটো দৃশ্য, সেই দৃশ্য দেখি যথেষ্ট তেওঁলোক আপ্লুত হৈছে আৰু মাছ কিনি নিবলৈ ইতিমধ্যে কেইবাটাও মাছ ক্ৰয় কৰিছে, গুৱাহাটীৰ পৰা আহিছে। আৰু এটা কথা মই এইখিনিতে কৈ থওঁ যে ইয়াত মাঘৰ বিহুলৈকে মাছ ধৰা হ'ব, আৰু যিসকলে মাছ সতেজ মাছ বা জীয়া মাছ খাব বিচাৰে তেতিয়াহ'লে ইয়ালৈ আহিলে। মই অকণ কেমেৰা ফালে চালে ভাল পাম। এয়া বেংগলোৰত থাকে, কিন্তু অসমলৈ আহিছে, থাকি অসমত আহি বাৰু তিনিচুকীয়ালৈ আহিছিল, তিনিচুকীয়া শিৱসাগৰ ফুৰি এতিয়া মাছ কিনি মানে ঘৰ মাছ। কেনেকুৱা অনুভৱ? হাতত এটা জীয়া মাছ, খুব ভাল এক্সপিৰিয়েঞ্চ। এইটো চাগে কেতিয়াও পোৱা নাছিলোঁ, আৰু এইটো মই মানে মোৰ মনত থাকি যাব চিৰদিন। সঁচাকৈ আমি বহুত ফূৰ্তি লাগিছে। ইমান ডাঙৰ মাছ আমি কেতিয়াও মানে জীয়াকৈ এনেকৈ ধৰিব পৰা নাছিলোঁ, আজি এনেকৈ ধৰিবলৈ পাই মানে সঁচাকৈ আমি অভিভূত হৈছোঁ, ভাল লাগিছে। মানে স্থানীয় যিসকল যুৱক তেওঁলোকে ধন্যবাদৰ পাত্ৰ, কাৰণ তেওঁলোক নিবনুৱা যুৱক, আৰু তেওঁলোকে এই যিটো পহুগড় স্নিগ্ধা, পহুগড়ৰ জলাশয়ত তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকে ইয়াতে এই জলাশয়ত তেওঁলোকে মাছ ধৰি ৰাইজক সুলভ মূল্যত তেওঁলোকে যোগান ধৰে। আৰু এটা কথা ক'ব লাগিব, এই যিটো আপুনি পহুগড় দেখিছে, ইয়াত বিভিন্ন দুষ্ট চক্ৰই ইয়াত পৰিভ্ৰমী চৰাই বধ কৰে, নিধন কৰে, কিন্তু এইসকল যুৱক, সেই যুৱকসকলে তেওঁলোকে অত্যন্ত প্ৰহৰী হিচাপে পহুগড়ত তেওঁলোকে 24 ঘণ্টাই তেওঁলোকে পহৰাটো তেওঁলোকে পালন কৰে, যাতে কোনো দুষ্ট চক্ৰ ইয়াত পক্ষী বধ কৰি বা পক্ষী নিধন কৰি তেওঁলোকে নিধন কৰিব নোৱাৰে, তাৰ ওপৰতো তেওঁলোকে খেন দৃষ্টি ৰাখিছে।
কথাটো মানে ইয়াত বিভিন্ন দুষ্ট চক্ৰে পৰিভূমি চৰাই বধ কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন ফন্দি পতা পৰিলক্ষিত হয় আমি এই ইতিহাস প্ৰসিদ্ধ এই স্থানত আজি বহু বছৰ ধৰি মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ উদ্দেশ্যে আমি মৎস্য পালন কৰি আহিছোঁ আৰু আমি এই ঠাইত দেখোঁ প্ৰত্যেক বছৰে পৰিভ্ৰমী চৰাই আহে যথেষ্ট সংখ্যক আৰু সেই পৰিভ্ৰমী চৰাইবোৰ ওচৰৰ বহু দুষ্কৃতিকাৰীয়ে হত্যা কৰে কিন্তু আমি থকা দিনাৰ পৰা ইয়াত চৰাই আমি যথেষ্ট পৰিমাণে ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ আৰু নিৰাপদ অনুভৱ কৰিছে আৰু সেইবাবে প্ৰত্যেক বছৰে চৰাইৰ সংখ্যাটো ইয়াত বৃদ্ধি হৈ আহি আছে স্থানীয় যুৱক আদৰ্শক আৰু স্নিগ্ধা মই মাছখিনি দেখাব চেষ্টা কৰিম ইয়াত যথেষ্ট মাছ স্নিগ্ধা ধৰি ৰৈছে যিদৰে আচলতে মাছে খেলি আছে ভাস্কৰ এটা এলিগেশ্যন আপুনি মোৰ ওপৰত আনিলে কিন্তু কথা হৈছে তাৰ পৰা জীয়া মাছ গুৱাহাটী নাপায়হি কিন্তু তাৰ যি সুন্দৰ দৃশ্য আচলতে সেই সুন্দৰ দৃশ্য চাই দৰ্শকসকলেও সঁচাই ভাল পাব তেওঁলোকে যি হাতত জীয়া মাছটো লৈ যি অনুভৱ কৰিছে সেই অনুভৱ আচলতে দৰ্শকসকলেও কৰিব আৰু এটা সুন্দৰ দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছিল তাত পৰি থকা জাক খৰালি হাঁহ এজাক দূৰৰ পৰা আমাৰ কেমেৰাত বন্দী হৈছিল আৰু যিদৰে মাছে খেলি আছে আচলতে ধৰা জালখনত সেইদৰে এজাক খৰালি হাঁহেও সেই বিলখনত খেলি থকা দেখিবলৈ পোৱা গৈছে আচলতে আপুনি উল্লেখ কৰিছে ভাস্কৰ যে সুলভ মূল্য তেওঁলোকে মাছ বিক্ৰী কৰে তাৰ পৰা আৰু আজি দিনটোত মাছৰ দৰ আচলতে সোধাটো ভুলেই হ'ব কাৰণ যিহেতু এসাঁজ সকলোৱে লগে ভাগে খাব দৰ নুসুধে কিন্তু আজি তাত এই লোকেল মাছ যিহেতু কিমান দৰত বিক্ৰী হৈছে হয় মই স্নিগ্ধা কৈছোঁ যে আপুনি আজি তাৰিখত যদি আপুনি বজাৰলৈ যায় এটা লোকেল মাছ বিচাৰি আপুনি হাৰান হ'বলগীয়া হয় আৰু বহু ব্যৱসায়ী এনেকুৱা আছে যিসকল ব্যৱসায়ীয়ে চালানী মাছকে তেওঁলোকে লোকেল মাছ বুলি বিক্ৰী কৰে গতিকে ইয়াত কিন্তু এটা সুকীয়া আপুনি নিজে মাছ ধৰিব পাৰিব মাছ আপুনি কিনিব মই সুধিম আজি কি মাছ বিচাৰি বেছিকৈ আহিছে আৰু আপোনালোকে কিমান আচলতে প্ৰতি কেজি লোকেল মাছত আপুনি কেনেকৈ দৰ লগাইছে ইয়াতে আমি আজি প্ৰায় ৰাতিপুৱাই মাছ বিক্ৰী আহিছোঁ আৰু যোৱাটো বৰ্ষত সকলোৱে জানেই যে সমগ্ৰ বিশ্বৰ লগতে অসমকো কৰোণা মহামাৰীয়ে অভিশপ্ত কৰি তুলিছিল কিন্তু আমি আজি দেখিছোঁ বছৰৰ শেষৰ দিনটো ৰাইজৰ যথেষ্ট সহায় দেখিছোঁ বেছিকৈ আহিছে আৰু আপোনালোকে ৰেটটো কেনেকৈ ৰৌ বাহু বিচাৰিয়ে যথেষ্ট সংখ্যক মানুহ আহিছে আৰু আমি ইয়াত ৰাইজৰ কাৰণে 500 মান টকাৰ ভিতৰত আমি ৰৌ বাহু মাছ দি আছোঁ চিতল মাছ আপোনালোকে পাইমান চিতল মাছৰ অলপ ৰেটটো বেছি হয় আমি চিতল মাছো যথেষ্টখিনি বিক্ৰী কৰিছোঁ আৰু লোকে কোনো চাই তেওঁলোকে তাতকৈ 500 কমত তেওঁলোকে দিবলৈ চেষ্টা কৰে কাৰণ মই কৈছোঁ যথেষ্ট কষ্ট কৰে হয় ভাস্কৰ পহুগড়ৰ ক্ষমা কৰিব পহুগড় পুনৰবাৰ নামটো আছিলে পহুমৰা আহিছে পহুগড়ৰ এটা সুন্দৰ ইতিহাস আপুনি আমাক বৰ্ণাইছে আজিৰ দিনটোত আৰু এটা সুন্দৰ দৃশ্য আপুনি আমাক দেখুৱাইছে আমাৰ অমৃতৰ কেমেৰাৰ জৰিয়তে আমি দেখুৱাইছোঁ অমৃত মোহনে দেখুৱাইছে সুন্দৰ দৃশ্য মাছ ধৰা যি দৃশ্য আৰু সমান্তৰালকৈ খৰালি হাঁহৰ এক সুন্দৰ দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে আজি এই সুন্দৰ দিনটোত কিছু সুন্দৰ দৃশ্য দেখিলোঁ আৰু এই চাগতে আমি তাত থকা সকলোকে অহাটো বৰ্ষ সুখৰ হওক আমি সেইটোৱে কামনা কৰিছোঁ ভাস্কৰ আপোনাক ধন্যবাদ জনাইছোঁ আমি পুনৰ আহিছোঁ প্ৰতীক্ষাৰ গীতৰ মাজলৈ প্ৰতীক্ষাৰ কণ্ঠে আৰু এটি গীত শুনো এই মুহূৰ্তত যিহেতু প্ৰতীক্ষা আছে আৰু প্ৰতীক্ষাৰ কণ্ঠত যি গীতে পেলাওক সেইটো গীতে শুনিবলৈ ভাল লগা হয় এইবাৰ কি শুনিম এইবাৰ মই খুব লকডাউনৰ মাজতে মই এটি কভাৰ সং মই আপলোড কৰিছিলোঁ ইউটিউবত সেই গীতে মোৰ বহুত ভাল লাগে বহুত পুৰণি বেছি পুৰণিও নহয় কিন্তু মোৰ তাৰে সুৰ তাৰে ভাৱ বহুত বেছি প্ৰিয় মোৰ বহুত ভাল লাগে চ' সেই গীতটিকে গাইছোঁ ঠিক আছে বঢ়িয়া মই আকৌ আহিম গীতৰ মাজলৈ কিন্তু আমি এটি চমু বিৰতিৰ কাৰণে খন্তেক সময় এইখিনিতে পুনৰ ৰ'ব লাগিব আজি পুনৰবাৰ মিড মৰ্ণিঙলৈ আমি দেখুৱাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ আজি ক'ত কিদৰে মাছ বিক্ৰী হৈছে কোনে ক'ত কিদৰে মাছ কিনিছে কোনে ক'ত কিদৰে বনভোজ খাইছে সমান্তৰালকৈ প্ৰতীক্ষাৰ গীত শুনিছোঁ আৰু দেখুৱাই আছোঁ চিৰিয়াখানা গুৱাহাটী চিৰিয়াখানাত আজি বহু নতুন জন্তুৰে সৈতে দুৱাৰ পুনৰ মুকলি কৰা হৈছে বুলি ইতিমধ্যে পৰিমল শুক্লবৈদ্যই জনাইছে এই মুহূৰ্তত চিৰিয়াখানাতে আছে দিব্য পুনৰবাৰ যাব বিচাৰিছোঁ দিব্যৰ ওচৰলৈ দিব্যৰ কেমেৰাৰ জৰিয়তে হয়তো চানো আছে কেমেৰাৰ জৰিয়তে আমি সম্পূৰ্ণ চিৰিয়াখানাখন আজি দৰ্শকক দেখুৱাম আমি নিজেও চাম আৰু ইতিমধ্যে বনমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বহু নতুন জীৱ জন্তু অনা হৈছে কি জন্তু চকুত পৰিছে দিব্য আপোনাৰ হয় স্নিগ্ধাইকে আমি ভিতৰলৈ সোমাই আহিছোঁ আৰু যিহেতু অসম অৰুণাচল সীমান্তত যি সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হৈছিলে এটা মাকাও আৰু কিংগাৰু আৰু সেই কিংগাৰু বৰ্তমান দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ'ল আজি অসম ৰাজ্যিক চিৰিয়াখানাত মই কেমেৰা পাৰ্চন চানুক অলপ সন্মুখলৈ আহি সেই দৃশ্য আমি দেখুৱাবলৈ অনুৰোধ জনাম যিহেতু পূৰ্বতে ইয়াত জিৰাফ আনিছিলে সকলোৱে দেখিছে কিন্তু নতুনকৈ 10 মাহ পাছত আকৌ পুনৰ খুলিলে তাৰ পাছতেই দৰ্শনাৰ্থীসকলে চাব পাৰিব সেই আমাৰ স্ক্ৰীনত যদি সম্ভৱ হয় মই দেখুৱাবলৈ অনুৰোধ জনাম চানুক সেয়া আচলতে দেখিবলৈ পোৱা গৈছে যে ইয়াত কিংগাৰুটো বৰ্তমান সময়ত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে লগতে কিন্তু কেতবোৰ নতুন নীতি নিয়মো এইবাৰ কৰা হৈছে কোভিড-19ৰ যি ভয়াৱহতা সেই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যিসকল
হয় যি কেংগাৰু ইয়ালৈ অনা হৈছে সেই দৃশ্য মই দেখুৱাইছোঁ কিন্তু বৰ্তমান সময়ত এটা কথা ক'ব লাগিব যে কিছু নতুন নীতি নিয়ম ইতিমধ্যে উল্লেখ কৰিছে যে যিসকল দৰ্শনাৰ্থী আহিব সেইসকলে কিন্তু মাস্ক পৰিধান কৰিব লাগিব নিতৌ 1000 লোকেহে চিৰিয়াখানাত প্ৰৱেশ কৰিব পাৰিব আৰু তেওঁলোকে অনলাইন যোগে টিকট ক্ৰয় কৰিব লাগিব বিশেষকৈ যদি চোৱা যায় এই যি জীৱ জন্তুসমূহ আচলতে নতুনকৈ মুকলি কৰি দিয়া হৈছে আৰু সুদীৰ্ঘ 10 মাহ পাছত অসম ৰাজ্যিক চিৰিয়াখানাখন দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে কিন্তু দেখিবলৈ পোৱা গৈছে যে অনলাইন যোগে টিকট ক্ৰয় কৰিব লাগিব আৰু মাস্ক পৰিধান কৰিব লাগিব লগতে প্ৰতিদিনে মাত্ৰ 1000 মানুহে অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰৱেশ কৰিব পাৰিব আৰু ইয়াত অনলাইন টিকট ক্ৰয় কৰাৰ উপৰিও যেহেতু কিছু লোকে আচলতে যদি ইয়ালৈ আহে অনলাইন টিকট ক্ৰয় নকৰে তেওঁলোকে ইয়াত বাৰকোডৰ জৰিয়তে স্কেন কৰি টিকট ক্ৰয় কৰিব লাগিব মাস্ক পিন্ধাটো বাধ্যতামূলক ইতিমধ্যে উল্লেখ কৰিছে আৰু যি দৃশ্য আচলতে আমি দেখুৱাইছোঁ এয়া বৰ্তমান সময়ত অসম ৰাজ্যিক চিৰিয়াখানাত দেখিবলৈ পোৱা গৈছে আৰু এইসমূহ জীৱ জন্তু আচলতে মাকাওকে ধৰি অসম অৰুণাচল সীমান্তত যি ইলিগেল স্মাগলাৰ ইতিমধ্যে লৈ আহিছিলে তেতিয়াই দিব নিশ্চয় আচলতে কাংগাৰু আটাইতকৈ বেছি ভাল লগা হয় যে পেটত থকা মনটোত এটা অকণমানি পোৱালি লৈ দুটা ভৰিৰ ওপৰত খোজ দি যোৱা দৃশ্য আৰু আমাৰ কেমেৰাৰ সন্মুখত খুব সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত যি দৃশ্য আচলতে সকলোৱে চাবলৈ বিচাৰে সেই দৃশ্য যেন আমাৰ কেমেৰাৰ সন্মুখত আচলতে পোষ্ট দিয়াত ব্যস্ত কাংগাৰু সেয়াও স্পষ্ট হৈছে দিব তেওঁ ইতিমধ্যে উল্লেখ কৰিছিল যে বহু জীৱ জন্তু অনা হৈছে যে পূৰ্বৰ চিৰিয়াখানাত উন্নীতকৰণ কৰা হৈছে বহু জীৱ জন্তু অনা হৈছে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে কাংগাৰু আমি দেখিছোঁ আৰু কিবা আছে নেকি বা এনেকুৱা আনকাল নথকা কিবা জীৱ জন্তু আপোনাৰ চকুত পৰিছে নেকি হয় ইতিমধ্যে যি কিংগাৰু আচলতে দেখিবলৈ পোৱা গৈছে যথেষ্ট যিসমূহ জীৱ জন্তু আছে ইয়াত পূৰ্বতে জিৰাফ ইয়াত দেখিবলৈ পাইছিলোঁ ভালুক আছে বাঘ আছে কিন্তু আজি কিংগাৰুটো আন জীৱ জন্তুৰ পৰা কিছু দূৰত ৰখা হৈছে আচলতে নতুনকৈ যিহেতু লৈ অহা হৈছে সেইবাবে হয়তো কিছু দূৰত ৰখা হৈছে আৰু কিছু সময় পিছতে বনমন্ত্ৰীয়ে আহি ইয়াত মুকলি কৰিব কিন্তু যদি সম্ভৱ হয় আমি ইয়াৰ পৰা কিছু আগুৱাই গ'লে নিশ্চয় জিৰাফ আমি দেখুৱাবলৈ পাৰিম সেই দৃশ্য মই দেখুৱাম কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যদি কোনো দৰ্শনাৰ্থী বৰ্তমান সময়ত আহিবলৈ বিচাৰে যিহেতু শুকুৰবাৰে চিৰিয়াখানা বন্ধ থাকে তেনেস্থলত কাইলৈৰ দিনটো যিহেতু 1 জানুৱাৰী সেইবাবেই কিন্তু দৰ্শনাৰ্থীৰ বাবে অসম ৰাজ্যিক যেটো খুলি দিয়া হৈছে তেওঁলোকক কিন্তু কাইলৈৰ দিনটোৰ কথা স্পষ্ট নহল দিব কাইলৈৰ দিনটোৰ কথা স্পষ্ট নহল যে কাইলৈ খোলা থাকিব নাথাকে হয়তো আলোচনাৰ কথা বনমন্ত্ৰীয়ে কৈছে হয়তো 1 তাৰিখৰ কাৰণে কাইলৈৰ দিনটো খোলা থাকিব পাৰে দিব আপোনাক ধন্যবাদ জনাইছো আৰু বনমন্ত্ৰীয়ে উল্লেখ কৰিছে ইতিমধ্যে আমাৰ কেমেৰাটো বন্ধ হৈছে তেনে কিছু দৃশ্য বহু নতুন জীৱ জন্তু পূৰ্বৰ তুলনাত দেখিবলৈ পোৱা যাব চিৰিয়াখানাত আৰু সেই সূত্ৰে আচলতে এনে সময়সমূহত বহু লোক তালৈ আহে আমি দিব আপোনাৰ ওচৰলৈ পুনৰ আহিবলৈ চেষ্টা কৰিম আকৌ আমি গীতৰ মাজলৈ যাওঁ প্ৰতীক্ষা এবাৰ কি শুনিম মই সেলোনা সাসজন এই গীতটি মোৰ বহুত বেছি প্ৰিয় সেই গীতটি গাবলৈ চেষ্টা কৰিম ঠিক আছে सेलोना सासजन है और मैं हूँ सेलोना सासजन है और मैं हूँ খুব সুন্দৰ ভাল লগা প্ৰতীক্ষা কিমান দিন আছে অসমত মই বেছি দিন নাই মই 3 তাৰিখে যাবলৈ ওলাইছোঁ মুম্বাইলৈ কিমান দিনৰ কাৰণে ক'ব নোৱাৰিম কাৰণ বহুতো ৰেকৰ্ডিংছবোৰ আছে আৰু মোৰ মেবি কলেজো খুলিব চ' তাৰে পৰা ডিৰেক্টলি পুনে মই গুচি যাম সেয়ে আজি যিমানখিনি সময় পাওঁ যিমানখিনি গীত পৰ মই ৰাখি থ'বলৈ বিচাৰোঁ ঠিক আছে আৰু গীত শুনিম কিন্তু এইখিনিতে পুনৰ এতিয়া বিৰতিৰ সময় 2020 বৰ্ষক বিদায় দি 2021ক আদৰাৰ আজি শেষটো দিন আচলতে 2021 বৰ্ষক আদৰাৰ বাবে সকলো সাজু হৈছে আৰু আজি শেষ দিনটো সকলোৱে 2020ক সুন্দৰকৈ বিদায় দিব বিচাৰিছে সকলোৱে লগে ভাগে এসাজ খায় যদিও শেহতীয়াকৈ কোভিড প্ৰটকল পুনৰ জাৰি কৰা হৈছে যাতে সকলোৱে সেইখিনি কথা মানি চলে আৰু আমি এটি সুন্দৰ গীতেৰে অনুষ্ঠানটি বিদায় ল'ম প্ৰতীক্ষা পুনৰবাৰ তোমাক আন্তৰিক ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ নৱবৰ্ষ সুখৰ হওক সেয়া কামনা কৰিছোঁ মুম্বাইলৈ যিহেতু যাবলৈ ওলাইছা তোমাৰ যিসমূহ কাম আছে সুন্দৰকৈ আগবাঢ়ি যোৱা আকৌ আমি এই মঞ্চত বহিম গীতেৰে আৰু পুনৰবাৰ অসমবাসী ৰাইজকো আজি নিশাটো সুন্দৰকৈ পাৰ কৰক অহাটো বৰ্ষ সুন্দৰকৈ আঁকোৱালি লওক সেই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰতীক্ষা এটি গীতেৰে বিদায় ল'ম এবাৰ কোনটো গীত
যিহেতু শেষ মই আপোনাকো বহুত বহুত ধন্যবাদ আৰু বহুত বহুত শুভেচ্ছা জনালোঁ হেপী নিউ ইয়েৰ টু ইউ আৰু সমূহ অসমবাসী ৰাইজকো once again হেপী নিউ ইয়েৰ টু অল অফ ইউ আৰু বহুত ভালকৈ থাকক প্লিজ বি এট হোম আৰু প্লিজ বি ছেফ কাৰণ আমি ছেফ হৈ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ গৈছে আমি চ' মই এতিয়া মোৰ খুব ফেভৰেট মুহ মুহকে ধাগে সেই গীতটি গাবলৈ চেষ্টা কৰিম ঠিক আছে বঢ়িয়া मोह 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 के भागे ये मोह मोह के धागे तेरी उंगलियों से जा उलझे ये मोह मोह के धागे तेरी उंगलियों से जा उलझे कोई टोह टोह ना लागे किस तरह गहराई सुलझे है रोम रोम एक तारा है रोम रोम एक तारा जो बादलों में से गुजरे ये मोह मोह के धागे तेरी उंगलियों से जा उलझे कोई टोह टोह ना लागे किस तरह गहराई सुलझे तू होगा जरा पागल तूने मुझको है चुना तू होगा जरा पागल तूने मुझको है चुना कैसे तूने कहा सब सुना तू होगा जरा पागल तूने मुझको